আমি 40টাৰ ভিতৰত 40টা জিকি যাম হাগ্ৰামাত 40টা সমষ্টিতে কেণ্ডিডেট নাই এইটো কি নিজে নাজানে পাহৰি গ'ল 40টা কেণ্ডিডেট নাই হাগ্ৰামাত আমাৰ ইউপিপিএল দলহে আছে তেওঁ ক'লে যে 40টা জিকি যাব কেনেকৈ জিকিব কেণ্ডিডেট নাই আমাৰ দলত যোগদান কৰাটো এইটোৰ কাৰণে ডাঙৰ কথা আজিৰ পৰা আপোনালোকে আমাৰ লগত একেলগে এটা ঘৰত যেনেকৈ ভাই ভনী মা দেউতা থাকে তেনেকৈ এটা পৰিয়াল আমি হ'লোঁ আমি যিখিনি কাম কৰিম আমি সবকে এতিয়া অৱগত কৰি বা জনাই পেলাই আমি কাম কৰিম আৰু আপোনালোকে যিটো বিচাৰে আমি যিটো কৰিব বিচাৰিছোঁ এইটো আলোচনাৰ মাধ্যমত জানাৰ সুবিধাটো এতিয়া আপোনালোকৰ থাকি যাব আৰু ইয়াৰ লগতো যিসকলে মানে ফিল্ডত কাম কৰিব পৰাকৈ আমাৰ ল'ৰাবিলাকেই হওক বা আমাৰ গাৰ্জেনে হওক বা আপোনালোকৰ আমাৰ তিৰোতাবিলাকেই হওক কি কৰিব পাৰে এতিয়া আমাৰ দলত ডাইৰেক্ট পদবী লৈ পেলাই কাম কৰিব পাৰে আৰু যিবিলাক পদবী নলয় এনেও কাম কৰিব পাৰিব কিন্তু আমি আশা ৰাখিছোঁ যে আপোনালোকে ডাইৰেক্ট যদি প্ৰাইমাৰী ব্লকত পদবী লৈ পেলাই কামটো কৰে আকৌ বেছি ভাল হ'ব যি কি নকওক এই পৰিষদীয় ইলেকশ্যনত এতিয়া আমি ভালকৈ চাব লাগিব কোনটো চাব লাগিব যে 17 বছৰত আমাক বিপিএফ দলে শাসন চলাইছে এইটো আমাৰ কাৰণে ভাল হৈছে হোৱা নাই এইটো আমি চিন্তা কৰিব লাগিব কাৰণ আমি ভাবিছিলোঁ যে এই 17 বছৰত নিশ্চয় বিপিএফ দলে বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যিটো দল এই দলে আমাক এটা উন্নতিৰ পথলৈ লৈ যাব এইটো চবৰে আশা আছে তাৰ কাৰণে আমি এই দলকে কিছুমান মানুহকে মানে বেছিভাগ মানুহে ভোট দি পেলাই চৰকাৰ গঠন কৰাত সহায় কৰিছিল মানে যিয়ে বেছি ভোট পায় সিহে মানে চৰকাৰ গঠন কৰিব পাৰে গতিকে হাগ্ৰামা দলে 17 বছৰ ৰাজত্ব কৰা মানে 17 বছৰত বেছিভাগ মানুহে তেখেতসকলক মানে ভোটটো প্ৰদান কৰিছিল যাৰ কাৰণে শাসন কৰাৰ কাৰণে এটা সুযোগটো তেখেতসকলে পাইছিল কিন্তু এই 17 বছৰত আমি দেখিবলৈ পাইছোঁ টক বঞ্চনাৰ বাহিৰে সিহঁতে আমাৰ কাৰণে এটাও ভাল কাম কৰিলে সুযোগটো পাইছিল সুযোগটো আহিছিল কিন্তু সেই সুযোগটো সিহঁতে আমাক প্ৰদান নকৰিলে ৰাইজৰ যিবিলাক আমি আকাংক্ষা কৰি আছিলোঁ যে নিশ্চয় চৰকাৰে আমাক কিবা দিব কাৰণ সংবিধানত এনেকুৱা কিছুমান কথা লিখা আছে বা আমাক সাধাৰণ ৰাইজৰ কাৰণে ক্ষমতাটো প্ৰদান কৰিছে যিটো আমি পাবলৈ সক্ষম হ'ব লাগিছিল কিন্তু এইখিনি কোনোদিনো আমাক নিদিলে আৰু এটা কথাটো মই আগতে স্পষ্টকৈ কৰিব দিব বিচাৰিছিলোঁ যোৱাবাৰতো ভোট হয় আপোনালোকৰ এই ক'লেও মানে ভোট মোক প্ৰদান কৰিছে যাৰ কাৰণে ইহঁতৰ চৰকাৰ থকা স্বত্তেও মই জিকি গৈছিলোঁ কিন্তু জিকি যোৱাৰ পিছত মই কাম কৰিব নোৱাৰাৰ এটাই কাৰণ যে মই বিৰোধী পক্ষত বহি আছিলোঁ বিৰোধী পক্ষত থকাৰ কাৰণে সিহঁতে মোক এটা মোচাৰি এটা কম্বল বিলাবৰ কাৰণে সুযোগ দিলে তথাপিতো মই ৰৈ আছোঁ আজি নহ'লে অহাকালি এদিন এটা সুখৰ দিন আহিব যিদিনা আমিও চৰকাৰ চলাবৰ কাৰণে সক্ষম হ'ম এইটোকে মই অপেক্ষা কৰি আছিলোঁ বিপিএফ দলৰ যিটো ৰীতি নীতি আপুনি 60 বছৰ নহ'লে আপুনি পাই যাব এনেকুৱা ধৰণৰ আৰু মানুহবিলাকেও যে নিজে 40 বছৰ হৈ আছে 60 বছৰত যে এটা মানে পেঞ্চনৰ নামত আপুনি টকা খাই আছে কিমান অন্যায় নিজকে ইমান বুঢ়া বনাই ল'লে এই টকাৰ লগতে কিন্তু যিসকলে পাব লাগিছিল সিহঁতক নিদিয়ে এইটো কি কৰিছে আমাক অন্যায় কৰি ৰাখিছে কিন্তু আমি কৈ আছোঁ এইটো যিহেতুকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আপোনাৰ বিপিএল কাৰ্ড দিব এইটো আমাৰ টকা নাযায় চেণ্ট্ৰেলে দিব আপোনাৰ বৃদ্ধ পেঞ্চন দিব লাগে চেণ্ট্ৰেলেহে দিব আপুনি কেলেই নিদিয়ে এইটো এনেকুৱা কৰি আমাক কি কৰিছে ডিপ্ৰাইভ কৰি ৰাখিছে আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে ঘৰ যে আহে ঘৰ নবনে চব মানে আদৰুৱা কাৰোবাৰ মানে আদৰুৱাটো বাদে মানে কামেই কৰা নাই দুটা পৰ্যায়ত ঘৰটো মানে আগত কামটো হৈছিলে যি সময়ত মানে অনলাইন নাছিল এতিয়াতো অনলাইন কয় অনলাইন মানে এতিয়া আপুনি কম্পিউটাৰত মাৰিলে ক্লিক কৰিলে পাই যাব যে আপোনাৰ নামত আছে নাই কিন্তু আগত আছিল অফলাইন হ'লে কি হয় মানে এনেকৈ পেপাৰতে ছাপা কৰি উলিয়াব আপুনি ইয়াত কম্পিউটাৰতো বিচাৰি নাপাব তেনেকুৱা আছিল অফলাইনত যিমানবোৰ আহিছে চব কাই হেক অনলাইনত যিমানবোৰ আহিছে আধাখিনি কাই হেক কাকো সম্পূৰ্ণকৈ দিয়া হোৱা নাই কিন্তু আপোনালোকে নিশ্চয় শুনিছে জমদাৰ সমষ্টিত আমি কিছুমান মানুহক কেছ কৰি পেলাই 400 জনতকৈ বেছি মানুহবিলাকে পাবলৈ সক্ষম হৈছে 400 জন
হ'ল নহয় আমাৰ জুমদাৰ সমষ্টি আমি তেনেকুৱাকৈ কৰি হ'লেও কিছুমানক আমি দিব পাৰিছোঁ কিন্তু বহুত মানুহ এতিয়াও মানে পোৱা নাই তেনেকুৱাকৈ কৰিছে আৰু এতিয়া কি হৈছে ছেকেণ্ড লিষ্ট আহি আছে এতিয়া ছেকেণ্ড লিষ্ট অহাতে কি কৰিলে সিহঁতে কৈছে বোলে আমি এতিয়া ঘৰ দিম লিষ্টটো আমি আনিছোঁ আপোনালোকে আমাক ঘৰ দিব লাগে নতুবা কিবা কিবি ডকুমেণ্ট সিহঁতে চলি আছে কিন্তু মই কৈছোঁ আজিৰ এই খবৰ যোগেদি আপোনালোকে কাৰো ডালৰ হাতত এইটো কৰিব নালাগে কাৰণ এটা নিয়ম আছে টিভিটো কৈ আছে আপোনালোকে চাইছে বৰ্তমান কোনেও যাতে এইবাৰ তেনেকুৱা ঠগ নাখায় তাৰ কাৰণে কি কৰিব লাগিব আমিও ব্লকত কৈ আছোঁ আপোনাৰ নামত যদি জেনুইন লিষ্টটো আছে প্ৰকৃত যদি আপোনাৰ নামত আহিছে জিআৰএছ নহ'লে ইঞ্জিনিয়াৰবিলাকে আপোনাৰ ঘৰত আহিব তাৰপৰা আপোনাৰ ঘৰটো ক'ত বনাব সেই চাইডত আপোনাৰ জিঅ'টিক কৰি ল'ব ফটোটো ল'ব তেতিয়াহে হ'ব 17 বছৰত যি কামটো হাগ্ৰামা চৰকাৰে কৰিব পৰা নাই এইটো কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ এতিয়া এই যে নদী বৈ আছে এই নদীক বান্ধ দিয়া কিবা দিয়া হেন দিয়া কামটো হাগ্ৰামা কৰিব লাগিছিল কিয় মই কৈছোঁ আগতে 39টা ডিপাৰ্টমেণ্টৰ ভিতৰত ৱাটাৰ ৰিচোৰ্চ এটা ডিপাৰ্টমেণ্ট আছিল ক'ৰবা যদি এনেকুৱা মাটি কোহাই লৈ যায় এইটো বান্ধ দিবৰ কাৰণে এইটো ডিপাৰ্টমেণ্টেই আছে আৰু আমাৰ যদি ইয়াত ইৰিগেশ্যন বনাবৰ কাৰণে সুযোগ সুবিধা নদী বা পানীত থাকে তেনেহ'লে কি কৰিব লাগে ইয়াত ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে চুইচ গেট বনাব লাগে ক'ৰবা বান্ধ দিব লাগে পানী দিব লাগে পথাৰত এইটো কি আছিল এটা ডিপাৰ্টমেণ্টেই আছিল আমি দেখিছোঁ জানো ইয়াত 39টা ডিপাৰ্টমেণ্টত ইয়াত কিবা কাম হৈছেনে এটাও হোৱা নাই এই পালিটি এটা চুইচ গেট বনাইছে আধাৰই হৈছে আমাৰ কাছিয়াবাৰীত এটা পুৰণা চুইচ গেট আছে সেই চুইচ গেটটো ভালেই আছে কিন্তু কি হৈছে এই ডংবিলাক কেনেলবিলাক ভাঙি গৈছে 17 বছৰত এই কেনেলকে মানে ৰিপেয়াৰ কৰিব নোৱাৰি 17 বছৰত এটা দুটা বছৰ নহয় আকৌ হেল্থ ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ হয়তো আপোনালোকৰ জাৰাগুৰি ওচৰত আছে বুলি বেছি আপোনালোকে অসুবিধাটো নাপায় কিন্তু আমাৰ সুৰেন্দ্ৰপুৰ এই পালিটি ইমান অসুবিধা কাছিয়াবাৰীত আমাৰ ৰেওৰেৱা নাৰ্জীহাৰী যেতিয়া তেখেতে ফাৰ্ষ্টতে কি হৈছিলে তেখেতে স্পীকাৰ আছিলে স্পীকাৰ মানে ইএম ৰেংকত সমান আছিল তাৰপিছত আকৌ নিজে ইএম হ'ল ইএমত তেখেতৰ মানে বিভাগতে স্বাস্থ্য বিভাগটো আছিলে 17 বছৰ এইটো হ'ল মানে কমপ্লিট নহয় হস্পিটেল 3-4 বাৰমান ধৰিছে 17 বছৰতো মানে কমপ্লিট নহয় আমি হয় এতিয়া জাৰাগুৰিত আহিব লাগে নহয় আমি গোসাইগাঁৱত যাব লাগে এনেকুৱা দিগদাৰ আমাৰ কাৰণে এইটো ৰাইজৰ সুবিধাৰ কাৰণে আছিলে কিন্তু এইবিলাকেও খাই শেষ কৰিলে কিয় ডিপাৰ্টমেণ্ট আছিল ডিপাৰ্টমেণ্টটো নচলাৰ নিচিনা হৈ গ'ল এনেকুৱা ধৰণৰ আৰু আমাৰ উত্তৰ ছাইডত এইফালে ইমান নহয় খোৱা পানীৰ কাৰণে অসুবিধা নহয় পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট আছে ইয়াত মানে মেচিন দি পানী ছাপ্লাই কৰা কুঁৱা বনোৱা এইটো ডিপাৰ্টমেণ্টেই আছিলে যেতিয়া আপোনালোকে জানালি বনগাঁও হিচাপে যাই থাকিব এতিয়া চাব যে এটা কুঁৱা হৈ পেলাই জেগা জেগাত নাই কিয় এই কুঁৱা মানে সহজে বনাব নোৱাৰে চৰকাৰৰ আঁচনিৰ দ্বাৰাহে বনাব পাৰে কিন্তু এই যে আঁচনিৰ দ্বাৰা বনাব লাগে এই ডিপাৰ্টমেণ্টটো BTCৰ আছিল নকৰিলে তেনেকুৱাকৈ বহুত ডিপাৰ্টমেণ্ট আছে সিহঁতে একোই কৰিব নোৱাৰিলে যেনেকুৱাকৈ বিভিন্ন জেগাত তেনেকুৱাকৈ স্কুল যেনেকুৱা বনাইছে এই স্কুল যে 17 বছৰত সিহঁতে প্ৰভিন্সিয়েলাইজ কৰিব লাগে নোৱাৰিলে এতিয়া আসাম চৰকাৰে লৈ আছে কিছুমানক কিন্তু বহুত স্কুল থাকি যাব কিন্তু এটা ভাল খবৰটো হ'ল কি আমাৰ বিটিআৰ একৰ্ডৰ যোগেদি এলপিৰ পৰা আৰম্ভ কৰি কলেজ লেভেললৈকে বা হায়াৰ ছেকেণ্ডাৰী যদি আছে 11-12 কলেজ জুনিয়ৰ কলেজ ডিগ্ৰী কলেজ এইবিলাকক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ক্ষমতাটো প্ৰদান কৰা হয় কিমান ভাল কিমান যুগে যুগে পৰি আছে তাৰ কাৰণে আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে এটা সমস্যাক আমি সমাধান কৰিব লাগে স্কুল প্ৰভিন্সিয়েলাইজ হোৱা নাই মাষ্টাৰ চাকৰি পোৱা নাই এইটো কি যুগে যুগে থাকিব নহয় তাৰ কাৰণে এবাৰতে এইটো চব কৰা হ'ব তাৰ কাৰণে এইটো এটা ভাল হ'ব আমাৰ কাৰণে আমাৰ কৃষকৰ কাৰণে কৃষক ৰাইজৰ কাৰণে বিভিন্ন সুবিধা ইয়াত আছে একৰ্ডত আপোনালোকে নিশ্চয় চাইছে এছামিছ দিও এতিয়া বনাই আছে হোৱাটছআপতো দি আছে মানুহবিলাকে ইয়াত বহুত সুন্দৰভাৱে ইংলিছৰ পৰা এছামিছ ট্ৰান্সলেশ্যন কৰিছে আৰু ইংলিছৰ পৰা বড়োদিও কৰিছে কিয় কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ ৰাজনীতি লাভালাভৰ কাৰণে দুটা জাগাত দুটা কথা কয় যেতিয়া বড়ো জাগাত ক'ব সেইদিনাতো অপেনলি কৈ দিলে টিভিতে বড়ো জাগাত ক'লে ক'ব কি এই একৰ্ডত বড়োৰ কাৰণে এটাও একো নাই গ্ৰহণযোগ্য নহয় এইটো কৈ দিব আৰু যদি বড়ো এলেকা নহয় পেলাই বেলেগ এলেকাত যাব সিহঁতে ক'ব যে এই একৰ্ডত বেলেগৰ কাৰণে এটাও বোলে নাই এনেকুৱা ৰাজনীতি কৰি আছে হাগ্ৰামা আচলতে মতিভ্ৰম হৈছে হাগ্ৰামা কাৰণ
তেওঁ নিজে কি কৰি আছে কি কৈ আছে গমে নাপায় এইদিনা আকৌ ক'লে যে আমি 40টাৰ ভিতৰত 40টা জিকি যাম হাগ্ৰামা 40টা সমষ্টিতে কেণ্ডিডেট নাই এইটো কি নিজে নাজানে পাহৰি গ'ল 40টা কেণ্ডিডেট নাই হাগ্ৰামাৰ আমাৰ ইউপিপিএল দলহে আছে তেওঁ ক'লে যে 40টা জিকি যাব কেনেকৈ জিকিব কেণ্ডিডেট নাই সিহঁতৰ এনেকুৱা ধৰণৰ গতিকে আজি তাৰিখত হাগ্ৰামাই কি কয় কি নকয় নিজকে গম নাপায় কাৰণ 17 বছৰে আমাৰ ৰাইজৰ দয়া পাই পেলাই সি ৰজা হৈ আছে তাৰ কাৰণে সি গম নাপায় সি ভাবিছে সি কেতিয়াবা কৈছিল না মোক ভোট দিলেও নিদিলেও মই জিকি যাম এইটো মানে আমাক নচ্ছাত কৰিছে তাৰমানে তাৰ কাৰণে আমি এটা কথা ভাবিব লাগিব আমি এইবাৰ চাব লাগিব 17 বছৰত যিহেতুকে একোই নকৰিলে আমি এইবাৰ চাম হাগ্ৰামাক ভোট নিদিলে হাগ্ৰামাক এইটো আমাৰ এটা লাগিব তেতিয়াহে হাগ্ৰামাই গম পাব যে আমি কি কথা ক'লো কি কৰিলো